নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। সিংহ ৰাশিৰ স্বাস্থ্য আপোনাৰ ভাল বেয়াৰ মাজত থাকিব। 15 মাৰ্চৰ পিছত আপোনাৰ ইমিউনিটি পাৱাৰ কিছু কম হ'ব, যাৰ ফলত আপোনাৰ চৰ্দি, কাহ, জ্বৰ, ইনফেকশ্যন আদি সমস্যাই আপোনাক দেখা দিব। বাকীখিনি আপোনাৰ নৰ্মেল থাকিব, তাত কোনো চিন্তনীয় নহয়। মাত্ৰ খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি খুব সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত 11 মাৰ্চৰ পিছত গুৰু বৃহস্পতি শুভ স্থানত যেতিয়া অধিষ্ঠিত হ'ব, তাৰ পিছত আপোনাৰ পঢ়া শুনাত মন বহিব, অত্যন্ত শুভ ফল পাব। শিক্ষা বিষয়ত যিকোনো কামতে আপুনি সাফল্যতা অৰ্জন কৰিব পাৰিব, কিন্তু আপুনি ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। ডিচিপ্লিন মেইনটেইন কৰিলে আপুনি সকলোতে ছাকচেছ হ'ব পাৰিব। এতিয়া আহিছোঁ প্ৰেম বৈবাহিক জীৱনলৈ। প্ৰেম বৈবাহিক জীৱন বা লাভ ৰিলেশ্যন আপোনাৰ অতি সুন্দৰ। আপুনি বিপৰীত লিংগৰ পৰা ছাপোৰ্ট পাব, কথা বতৰাত আপোনাৰ মিল থাকিব, বুজাবুজি থাকিব, আণ্ডাৰষ্টেণ্ডিং থাকিব। কিন্তু খং-ৰাগ, ইমোশ্যন কণ্ট্ৰল কৰি ৰাখক। আপুনি এই মাহটো খুব ভাল ধৰণে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱন আপোনাৰ মধ্যমীয়া, ইয়াত কোনো চিন্তা কৰিবলগীয়া নাই। ভাগ্যৰ ক্ষেত্ৰত ভাগ্য আপোনাৰ ভাল নহয়, কিন্তু বহুত ভাল। এই মাহত আপোনাৰ ভাগ্য বহুত সহায় কৰিব। ভাগ্যই আপোনাৰ আইডিয়া, প্লেনিং সকলোতে আপোনাক ভাগ্যই 99% সহায় কৰিব। ছাকচেছ হ'ব পাৰিব আপুনি সকলো কাৰ্যতে। কৰ্ম স্মাৰ্টলি কৰিব পাৰিব। আপোনাৰ সন্মান বাঢ়িব। চাকৰি পোৱাৰ 99% ছাকচেছ, 99% আপোনাৰ আশা আছে, চান্স আছে। আৰু ব্যৱসায়ত আপুনি উন্নতি লাভ কৰাৰ সম্পূৰ্ণ সুযোগ পাব। মাত্ৰ কৰ্ম আপুনি কৰি যাওক, ভাগ্যই আপোনাক সহায় কৰিব। এই মাহত আপুনি শনি মন্ত্ৰ জপ কৰক। আপোনাৰ কিবা অশুভ থাকিলে সকলোখিনি ঠিক হ'ব।